নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত যাদুকৰ বিক্ৰম তালুকদাৰ মই বিক্ৰমক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ প্ৰথমতে মই যাদুকৰ বিক্ৰমক এটা কথা ক'ব বিচাৰোঁ যে আজি দেখিছোঁ যে আপুনি 2014 চনৰ পৰাই নিৰ্বাচনক লৈ আপুনি এটা মেজিক প্ৰেডিকশ্যন কৰে আৰু প্ৰত্যেকবাৰে আপোনাৰ 100% ফলিয়াই এইবাৰৰ যেটো আপোনাৰ প্ৰেডিকশ্যন আছিল আপুনি প্ৰেছ ক্লাবত তলা মাৰি পেলাই আপুনি কাগজখন তাত এটা বাকচত ভৰাই থৈছিল যেহেতু এবাৰো আপোনাৰ 100%ই মিলিছে প্ৰিয় দৰ্শক মই আপোনালোকক কওঁ যিসকলে গম নাপায় যে যাদুকৰ বিক্ৰমে বিজ্ঞানসন্মতভাৱে গোটেই সমষ্টিবিলাকলৈ গৈ মানুহৰ যিবিলাক আমাৰ সাধাৰণতে সমীক্ষা চলোৱা অপিনিয়ন পুলেই হওক এক্সিট পুলেই হওক যেনেকৈ আমাৰ সমীক্ষা চলায় তেনেকৈ বিক্ৰমেও সমষ্টিবিলাকলৈ গৈ এটা সমীক্ষা চলায় তাৰপিছত সেই সমীক্ষাৰ ভিত্তিত তেওঁ নিজৰ এটা প্ৰেডিকশ্যন দিয়ে যেটো যাদুকৰ বিক্ৰমৰ প্ৰেডিকশ্যন বুলি কয় এইবাৰ তেওঁ যেটো প্ৰেডিক্ট কৰি পেলাই যেখন তেওঁ সমীক্ষা গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ আগত তেওঁ তলা মাৰি পেলাই ফলাফল ঘোষণাৰ পূৰ্বেই তাত জমা ৰাখিছিল আজি সেইখন তেওঁ মুকলি কৰিছিল আৰু আমি নিজেও তাৰ সাক্ষী আছিলোঁ আচৰিত ধৰণেৰে সেই কাগজখনত বিক্ৰমৰ লগত এই মুহূৰ্তত নাই বুলি কৈছে তেওঁ মই নিজে দেখিছিলোঁ মোৰ মোবাইলতো আছে বাৰু কিন্তু সেই কাগজখনত তেওঁ ভাৰতীয় জনতা পাৰ্টিক 82খন আসন দিছিল কংগ্ৰেছক 19খন আসন দিছে অসম গণ পৰিষদ আৰু বিপিএফক 10খনকৈ আসন দিছে ৰাইজৰ দলক 2খন আসন দিছে এআইইউডিএফক তেওঁ 2খন আসন দিছে আৰু অন্যান্যক 1খন আসন দিছে আৰু অজাপক +-1 দিছিল আৰু নট কনফাৰ্ম বুলি তেওঁ তাত লিখি পেলাই সাইন কৰি দিছিল এখন পাবও পাৰে নেপাবও পাৰে সেইকাৰণে তাত তেওঁ নট কনফাৰ্ম বুলি তেওঁ লিখি পেলাই সাইনটো কৰিছিল অৰ্থাৎ সঁচাকৈ বিজেপিয়ে 82খনেই পাইছে সঁচাকৈ কংগ্ৰেছে 19খনেই পালে অগপ বিপিএফে 10খনকৈ আসন পালে ৰাইজৰ দল এআইইউডিএফে 2খনকৈ আসন পালে অন্যান্য অৰ্থাৎ চেয়াৰমান আলী তৃণমূল কংগ্ৰেছ মন্দিৰত তেওঁ এখন ধৰি থৈছিল সেইখনেই পাইছে আৰু অজাপৰ ক্ষেত্ৰত +- ধৰিছিল নট কনফাৰ্ম কৰিছিল লুৰিণজ্যোতি গগৈখন ধৰিছিল সেইখন নাপালে মই এটা সেই বিক্ৰমকে সুধিছোঁ যে বিক্ৰম যে বহুতৰ সমীক্ষা মানে +- থাকে আপুনি পুৰা একদম এটা সংখ্যা লিখি পেলাই আগতীয়াকৈ প্ৰেছ ক্লাবত জমা দিছিল কেনেকৈ ইমান মিলি গ'ল ইয়াৰ আঁৰত মেজিকেল ফৰ্মুলা যেটো থাকে হেতুটো থাকিবই যেটো প্ৰেডিকশ্যন বুলি কয় যেটো মাইণ্ড ৰিডিং বুলি কয় যেটো মেণ্টেলিজম বুলি কয় হেতু এটা অংশ থাকে কিন্তু তাতকৈ ডাঙৰ অংশটো হৈছে যে আমি সমষ্টিসমূহলৈ যাওঁ আমি একদম জেনাৰেল পাব্লিক হিচাপে যাওঁ জেনাৰেল মানুহ হিচাপে যাওঁ তাতে থাকো তাতে বিভিন্ন ধৰণৰ স্তৰৰ মানুহৰ লগত কথা পাতো কেতিয়াবা আমি কাৰ্যালয়তে বহি থাকো অলপমান একো নকৰাকে 15-20 মিনিট কথা পাতি মানে এনেই বহি থাকোঁ মোবাইলটো চাই বহি থাকোঁ যেতিয়া কথা বতৰা পাতে আমি কিছুমান বস্তু বিসংগতি ধৰা পৰে কিছুমানে ধৰক এইটো দলে সেইটো দলৰ লগত যদি মিত্ৰজোঁটত আছে সেই কথা বতৰাবোৰ গম পাওঁ যে এইটো লেক্স হৈ আছে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ লগত ঘূৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকক লগ ধৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকে গোটেই ৰুটিনটো কেনেকৈ লৈ গৈছে তেওঁলোকে আৰম্ভণি কেইটা বজাত কৰিছে শেষ কেইটা বজাত কৰিছে দিনটোৰ ভিতৰত কেইখন মিটিং কৰিলে সেই মিটিংখিনিৰ দূৰত্বটো কিমান আছিলে টাইম ৱেষ্ট হৈছে নেকি নে জিৰণি লওঁতে ভাত খাব যাওঁতে 3 ঘণ্টা এটা নষ্ট কৰিলে নে ৰেডি হওঁতে 12টাই বাজি গ'ল তো এই গোটেইবোৰ কথা আমি ইমান তথাপি যে ইমান একদম বিজেপিয়ে 82খনেই মানে পাইছে যেতিয়া আমি টোটেল আমি এনেকুৱাকৈ লিষ্ট বনাই লওঁ যেতিয়া আমি টোটেল এনেকুৱাকৈ লিষ্ট বনাই আমি প্ৰায়বোৰ আমাৰ যিটো ইনষ্টিটিউচনেল ভোট বুলি কয় আমি আগৰ সমীক্ষাসমূহো চাওঁ আগৰ ভোটিং পেটাৰ্ণসমূহো চাওঁ কোনে কিমান পাইছে সেই গোটেইবোৰ চাওঁ তেতিয়া আমি এনেকুৱাকৈ এটাকৈ দাগ দি যাওঁ একদম কোনো ধৰণৰ মই অৰাজনৈতিক মানে দৃষ্টিভংগীৰে একদম নিউট্ৰেল হৈ পজিটিভ হৈ কোনো ধৰণৰ তাতে ফ্লেভাৰ বা কোনো ধৰণৰ হেই নকৰাকৈ আমি কালাৰ কৰি যাওঁ গোটেই বস্তুটো তাতে যিমানখন আহে তাৰপিছত আমি আকৌ সমীক্ষা চলাওঁ আমি বিভিন্নজন ব্যক্তি যেনেকৈ আপোনাৰ হওক বিভিন্ন তেওঁলোকৰ অপিনিয়নবোৰ লওঁ সকলোৰ অপিনিয়ন যেতিয়া আমি এটা টেবুলত আহে ডটবোৰ ক'ৰবাত মিলি যায়
এতিয়া ধৰক কিছুমান ইনষ্টিটিউচনে তেওঁলোকৰ পদ্ধতি অৱলম্বন কৰে আমি সেনেকুৱা পদ্ধতি নকৰোঁ আমি আমি চবৰ লগতে যাওঁ আমি প্ৰাৰ্থীজনৰো সমীক্ষা বা তেওঁলোকৰ অপিনিয়নটো লৈছোঁ কৰ্মকৰ্তাৰো লৈছোঁ গ্ৰাছৰুট লেভেল লৈছোঁ টপ লিডাৰজনৰো লৈছোঁ মানে 14 চনত যিটো কায়দা মানে যিটো ক্ৰাইটেৰিয়া কৰিছিল 19ত যি ধৰণে কৰিছিল 21ত যি ধৰণে কৰিছিল এবাৰ এই 26ত একেটা ইভলভ হৈ আছে এইটো নিজে মানে নিজৰ ফালৰ পৰা ডেভেলপ কৰা বুলি ক'ব পাৰি কাৰণ ইয়াৰ আগত এনেকুৱা ধৰণৰ সমীক্ষা এই গোটেইখিনি ভিত্তি কৰি পিনে কৰা মই দেখা নাপাওঁ ইভলভ হৈছে বহুখিনি ইভলভ হৈছে 2014 চনৰ গোটেই বস্তুখিনি একদম নতুন আছিল তথাপিও সেইটো বহুখিনি সময় লাক বাই চান্সত এটা দুটা সিট মানে কনফাৰ্মেশ্যন আহিছিল কাৰণ যে তাতে আপোনাৰ যেহেতুকে সিটৰ সংখ্যা বহুত কম থাকে লোকসভাত সেইকাৰণে এটা ধৰক আমি বহুত কম প্ৰাৰ্থীৰ লগত মিলি যোৱাৰ সুবিধা হয় কিন্তু বিধানসভা হ'লে বহু কঠিন 700ৰ ওপৰত কেণ্ডিডেট তাৰে ভিতৰত 300 হেভিৱেট কেণ্ডিডেট থাকে বহু মাৰ্জিন কম থাকে বহু কথা থাকে যিবোৰ আমি দলৰ আগৰ পৰা লক্ষ্য কৰোঁ যে 2 বছৰ 3 বছৰৰ পৰা এটা লক্ষ্য কৰি থাকো যে দলটোৱে কেনেকৈ উপস্থাপন কৰিছে তেওঁলোকে কেনেকৈ কাক চাপিছে যদি মিত্ৰজোঁট কৰিছে তাৰে ভিতৰত কি বিসংগতি ৰৈ গৈছে আনবোৰ দলে কেনেকৈ প্ৰস্তুতি কৰিছে সেই গোটেইবোৰ কথা যেতিয়া আহে লগতে এষ্ট্ৰলজিকেল দিশো থাকে লগতে নিউমৰলজিও থাকে গোটেইবোৰ মানুহ এজনৰ আজি ফলাফল ওলোৱাৰ পিছত আপুনি দিয়াত কালি দিনটোত আপুনি কিয় নিদিলে এষ্ট্ৰলজিকেল মানে যিকোনো প্ৰেডিকশ্যন এটা বুলি ক'লে প্ৰেডিকশ্যন মানে হ'ল যে কিবা এটাৰ লগত মই কম্পেয়াৰ কৰিব লাগিব ৰিজাল্টটোৰ লগত কম্পেয়াৰ কৰিব লাগিব যদি মই তাৰ আগত দি দিওঁ সেইটোক এক্সিট পোল বা অপিনিয়ন পোলত ধৰা যাব সেইটো এক্সিট পোল বা অপিনিয়ন পোলৰ যিটো মানে ধৰক যিটো আমাৰ কনসেপ্ট সো এই মোৰটো এক্সিট পোল নহয় অপিনিয়ন পোল নহয় মোৰটো হল প্ৰেডিকশ্যন মই আগতীয়াকৈ জমা কৰি দিছো মোৰ ফালৰ পৰা মই হাত দাঙি দিছো যে এইখন কাগজ এইখন দলিল এইটো বাকচ এইটো চাবি এইটো তলা মই মোৰ ফালৰ পৰা মই হাত দাঙি দিছো এতিয়া সেইখন আমি মিলাই চাওঁ যেটো প্ৰেডিকশ্যন এটা ধৰক সাধাৰণতে মই ধৰক এটা প্ৰেডিকশ্যন কৰিব লাগিলে মই জাস্ট দৰ্শকসকলে বুজি পোৱাকৈ কৰিছো বহুতে এইটো প্ৰশ্ন সুধি আছিল আগতে কিয় নিদিয়ে আগতে নিদিয়া মানে ধৰক কিবা কাৰণত মই যদি আপোনাৰ লগত এতিয়া প্ৰেডিকশ্যন মেজিক এটা কৰোঁ মই ইয়াতে এটা নিশ্চয় এটা সংখ্যা লিখি থম তাৰপিছত মই ক'ম যে আপুনি সংখ্যা এটা ভাবক আপুনি সেই সংখ্যাটো ক'ব তাৰপিছত মই এই সংখ্যাটো এনেকৈ দেখুৱাই দিম যে চাওক আপুনি ভবা সংখ্যাটো ইয়াতে মিলিছে চ' মই ক'ৰবাততো এটা ইন ৰিটাৰ্ণ ৰাখিব লাগিব যিটো আপোনাৰ কোৱাৰ পিছতহে হ'ব কাৰণ এইটো যদি মই আগতে কৈ দিওঁ তো আপোনাৰ কোৱাটোৰ লগত কোনো নাহে তো এক্সিট পোল ডিফাৰেণ্ট আৰু প্ৰেডিকশ্যন মানেই হৈছে যিটো কম্পেৰিজনৰ কাৰণে কিবা এটা তথ্য আছে বুজিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে গমেই পাইছে যে বিক্ৰমে গোটেই কথাখিনি সুন্দৰকৈ বিশ্লেষণ কৰি দেখুৱাইছে তেওঁ 100% মিলিছে এইবাৰ আমাৰ বিধানসভা নিৰ্বাচনক লৈ যিটো প্ৰেডিকশ্যন দিছিল প্ৰেছ ক্লাবত আজি মই নিজে তাৰ সাক্ষী আছিলোঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ